বন্ধুসকল আজি পাট শাকৰ দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একদম সহজ ৰেচিপি, কম সময়ৰ ভিতৰতে বনাব পাৰি। আৰু কেনেকৈ বনালোঁ গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় ভাল লাগিব। পাট শাকৰ দুটামান বৰ বনালোঁ আৰু ইয়াতে পিঠাগুড়ি, বেচন, হালধি, নিমখ আৰু ক'লা জিৰা দি পেলাই ধুনীয়াকৈ পাতখিনিত লগাই লেটিয়াই লৈ তেলত ফ্ৰাই কৰিলোঁ। আৰু বন্ধুসকল এই বৰখিনি কিন্তু খাবলৈ বহুত ধুনীয়া হয় আৰু খুব মচমচীয়া হয়। আৰু অলপ শাক ধুনীয়াকৈ কুটি মেলি ল'লোঁ। এতিয়া মই শাকখিনি ভাজিম। সেই তেলতে মই অলপ নহৰু ফোৰণত দি পেলাই ইয়াতে হালধি, নিমখ অলপ দিছোঁ আৰু বেলেগ বস্তু একো নিদিওঁ। ধুনীয়াকৈ ঢাকনা মাৰি মাৰি সিজাম। আৰু বন্ধুসকল একদম সহজ ৰেচিপি হয়, আপোনালোকে ঘৰত বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একদম নাপাহৰিব। একদম কম সময়ৰ ভিতৰত দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক এটা দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ইমানখিনি, বাই বাই।